বাবা না স্যার এতিয়াতো বৃহৎ উচ্ছেদ চলি আছে বিভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আপোনালোকক বহুতে মানে অসুৰৰ লগত তুলনা কৰিছে আৰু কৈছে যে কিছু সংখ্যক লোকে দবকাৰ নিচিনা ঠাইৰ পৰাও এনেকুৱা মানে বাৰ্তা আহিছে যে অনাগত দিনত বাংলাদেশৰ শেখ হাছিনাৰ দৰে চৰকাৰৰ দৰে অৱস্থা আপোনালোকৰো হ'ব বুলি কৈছে তো চব আপোনালোকক মই আজি ইমান দিনে কৈ থকা কথাখিনিৰ এতিয়া আপোনালোকে প্ৰমাণ পাই আছে যে আজি অসমত এই এটা বিশেষ সম্প্ৰদায়ৰ মানুহবিলাক কিমান তললৈকে নামি গৈছে তো এছাম মানুহে আজি ক'ব বিচাৰে যে অসমখনত আজি বাংলাদেশ কৰিব আৰে ভাই ইমান সাহস হৈ গ'ল তো এই সাহসটো তেওঁলোকে ক'ত পাই আছে যে আমি কি কৰি আছো তেওঁলোকক এই কোনোবাই ৰামধেনু আঁকি দিয়া কাৰবাৰটো যে কৰি আছে তো কোনোবাই যোৱা সেইদিনাখন কোনোবাই আহি কৈ গ'ল যে আমি আপোনালোকক পুৰা সহায় কৰিম আপোনালোকক আমি অমুক কৰি দিম তমুক কৰি দিম তো সাহসটোতো তাৰে পৰা পাই আছে ন কিন্তু মই আপোনালোকক ভাবো মই আপোনালোকে যেতিয়া মোক কিছুমানে প্ৰশ্ন কৰে আমাৰ মানুহখিনিয়ে যেতিয়া মোক এইবিলাকৰ অপজিশ্যনত গৈ প্ৰশ্ন কৰে তেতিয়া মই দুখ পাওঁ আৰু আপোনালোকে আজি ভাবক আৰে বাবা কিমানটোলৈকে তলকিছে তো যি ধৰণে আজি আগ্ৰাসন কৰি যেনে ধৰণৰ আন্দোলন মই মোৰ দিনত আজিলৈকে এনে ধৰণৰ আন্দোলন দেখা নাই যে অসমখনক বাংলাদেশ কৰাৰ ষড়যন্ত্ৰ আজি আপোনালোকে গম পাই আছে না আপোনালোকেতো নিজেই লাইভ কভাৰেজ কৰি আছে তেওঁলোকৰ বডি লেংগুৱেজটো চাব যে যদি পাৰে আজি যদি মোৰ জায়গাত বেলেগ এজন ইয়াতে কোনোবা থাকাহেঁতেন ইমান দিনে এখন বাংলাদেশে হৈ গ'লহেঁতেন তো সেই কাৰণে কৈ আছো যে মই থকালৈকে কোনোবাই সুপ্ৰিম কোৰ্ট যায় কোনোবা হাই কোৰ্ট যায় এটা যিমান যি কৰিব বিচাৰে কৰি লওক কিন্তু ধমকিটো যিমান ডাঙৰকৈ দিব তাৰ ৰিয়েকশ্যনটো প্ৰতিক্ৰিয়াটো তাতকৈও ভয়াৱহ হ'ব গতিকে মই ভাবো আমি আপোনালোকক যি ধৰণৰ কথা বতৰা আজি ইমান দিনে কৈ আছো আপোনালোকে চক যে আজি প্ৰতিদিনে তেওঁলোকে কি ধৰণৰ ধমকি দি আমাক কেনে ধৰণে ব্যতিব্যস্ত কৰিছে যে চৰকাৰত বহি থকা ব্যক্তি এজনক এনে ধৰণৰ তেওঁলোকে ভাবুকি দিয়ে তো এই সাহসটো ক'ৰ পৰা পালে গতিকে এইবিলাক আমি কোনো কাৰণত এইবিলাক সহ্য নকৰো তো এজনকৈ বাংলাদেশৰ সমৰ্থনত কথা কোৱা পাকিস্তানৰ সমৰ্থনত কথা কোৱা যিসকল ব্যক্তি ওলাইছে এওঁলোক চিধি জেলত যাব ইয়াত আৰু কোনো কম্প্ৰমাইজ নাই স্যাৰ বিৰোধী দলৰ যিসকল মুৰব্বী নেতা আহিছিল তেওঁলোকে কৈ গৈছে যে জেলত আপোনাকহে ভৰাব চক তেওঁলোকে আৰু জেলত ভৰোৱা কোনোবাই নিজে জেলত যাব লগা মানুহটোৱে যেতিয়া কয় যে অমুকক জেলত ভৰাম এইটো কিবা কোনোবাই অসমত বিশ্বাস কৰে নেকি তেখেতে ইয়াতে যিবিলাক কথা কৈ আছে গোটেই কথাবিলাকে অপ্ৰাসংগিক তো মইতো যিমান দূৰলৈকে জানো তেওঁ ভাতৰ লগত কি খাইছে চাহ খাইছে নে কি বিস্কুট খাইছে ইমানলৈকে মোৰ তাতে খবৰ আছে গতিকে তেখেতে ইয়াত অসমত আহি যিমানবাৰ ভাষণ দিব সিমানবাৰে তেখেতৰ ভোট কমিব যদি আজি ক'ৰবাত দুই এটা ভোট পোৱাৰ আশা আছিল কালি মোক এজনে ফোন কৰি কৈছে যে দাদা আপুনি যিমানটো কৈছে একদম 100% কাৰেক্ট তো মই কওঁ যে তেখেতৰ ইমানলৈকে মোৰ মানুহ আছে তেখেতে দিল্লীত বহি অসমক কাক ফোন কৰে কি দিহা দিয়ে মোৰ তাতে গোটেই ৰেকৰ্ড আছে গতিকে এইবিলাক আৰু ইমান ক'ব নাযাওঁ হয় নহয় তো আমি যিমানখিনিলৈকে আমি ইনফৰমেশ্যন পাইছোঁ তেওঁলোকৰ 26লৈকে আজি যদি তেওঁলোকৰ 20খন আসন পোৱাৰ আশা এটা আছে 26লৈকে আপুনি দেখিব একদম জিৰ' হৈ যাব তো ঠিক আছে স্যাৰ বহুতেই ক'ব খুজিছে যে এই উচ্ছেদ আপোনালোকে 26ৰ বৈতৰণি পাৰ কৰাৰ এক কৌশল এই কৌশল আপুনিয়ে ৰচনা কৰিছে আপোনালোকে যি ধৰণৰ প্ৰশ্নবিলাক কৰে তো ইয়াতে মই উচ্ছেদ কৰিবৰ কাৰণে মই উচ্ছেদ কৰি আছো ইয়াতে ক'ত দেখি আছে যে ইয়াত ৰাজনৈতিক কৌশল আৰে বাবা মোৰ যদি তাতে কোনোবা সংখ্যালঘু মানুহে যদি 50 জনে ভোট দিলেহেঁতেন এই 50টা ভোট মোৰ গ'ল নে নাই ইয়াত কি ৰাজনীতিৰ কৌশলটো আছে তো আমাৰ মাটিত যিসকলে তাণ্ডৱ লীলা কৰি আছে সেইসকলক আমি উচ্ছেদ কৰিছো আমি তাৰ পৰা আঁতৰাই দিছো যে তাত আমি মোৰ
আমাৰ সিদিনাখন দত্তয়ো ক'লে যে আমাৰ ইয়াতে আমাৰ ল'ৰাখিনিক তাৰ পৰা খেদি পঠাইছিল তো মোৰ দিনত এই ধৰণৰ সাহস মোৰ আগত দেখালে মোতকৈ বেয়া আৰু কোনো নহ'ব তো আমি এই কথাখিনি বুজাই দিব বিচাৰিছো আৰু আপোনালোকে টিভিত প্ৰশ্নবিলাক কৰি আছে যে আপোনাৰ এইটো ৰাজনীতি আৰু ইয়াত ৰাজনীতিটো কি আছে তো ইয়াতে কোনো ধৰণৰ ৰাজনীতি নাই তো মই অসমখনক এটা নতুন ৰূপত উদ্ভাৱন কৰিব বিচাৰিছো আৰু এই নতুন ৰূপটোক কিছু এছাম ব্যক্তিয়ে একদম ধ্বংস কৰি দিছে তো অসমখনত পুৰা ধ্বংস কৰি দিছে তো এই ধ্বংসাত্মক ব্যক্তিসকলক আমি উচ্ছেদ কৰিছো গতিকে এইসকলৰ ছাপোৰ্টত আপোনালোকে প্ৰশ্ন নকৰিব তো আজি আপোনালোকে যিমানে দিন যাব আপোনালোকে দেখিব যে এনে ধৰণৰ বক্তব্য আৰু আহিব তো এইবিলাক কৰিব নাপায় তো মই যিমানখিনিলৈকে কৰি আছো আপোনালোকে খালি মোৰ ওপৰত বিশ্বাস ৰাখক অসমখনক এটা নতুন ৰূপত আগবঢ়াই লৈ যাম আৰু তাৰ কাৰণে অলপ চেক্ৰিফাইচ কৰক